আপোনালোকে পথটো বহুতখিনি দেখিছে, পানী বহুত গোট খায় আৰু এজাক বৰষুণ দিলে গোটেই পানী ওপৰেদি পাৰ হৈ যায় যিহেতু। আৰু আমাৰ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰী আহিবলৈ বহুত অসুবিধা হয় যিহেতু ইয়াত গাড়ী থ'বলৈ বা স্কুটি থ'বলৈ বহুত দিগদাৰ হয়। সেইটো কাৰণে আমি বিচাৰোঁ যে ৰাস্তাটো যাতে বনাই দিয়ক সোনকালে, অতি সোনকালে যাতে নিৰ্মাণ কৰে। বিধায়ক মহোদয়লৈ আমাৰ আহ্বান থাকিলে তাক সেয়াই আহ্বান জনালোঁ যাতে এই ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰি দিয়ে। আমিতো এতিয়া ছেকেণ্ড ইয়াৰ, আমাৰ এই বছৰটো আমাৰ কমপ্লিট হৈ যাব। নেক্সট যোনখিনি ষ্টুডেণ্ট আহিব সিহঁতি প্ৰব্লেমটো একেই প্ৰব্লেম ফেচ কৰিব যিহেতু পানী বহুত ওপৰলৈকে হৈ যায়। মানে এই বছৰ বুলি নহয়, প্ৰতি বছৰে এইটো হৈয়ে থাকে। বাৰিষা অহাৰ লগে লগে পানী এখন স্কুল আছে, জাতীয় বিদ্যালয় নামঘৰ আছে। এটা সকাম নিকাম পাতিলে ভকত বৈষ্ণৱসকল এইফালে আহিবলৈ অসুবিধা, সেইফালে গ'লে 3-4 কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হয়। আৰু স্কুলৰ ল'ৰা ছোৱালীৰ যিটো অৱস্থা নহয়, অভিভাৱকসকলেও হাৰ মানি গৈছে। গতিকে এইখিনি আমি এপ্লিকেশ্যন দিয়া হৈছে, আগৰ পৰা কৰি থকা হৈছে, চৰকাৰকো কৰা হৈছে বা মোদীক আমি জনোৱা নাই বাৰু, জনাইছোঁ যদিও বেলেগকৈ জনোৱা হৈছে। সেইখিনি লৈ আপোনালোকে সেইটো চিন্তা কৰক। এই ৰাস্তাটো আমাক এটা ভাল সুবিধা এটা লাগে। গোটেই ৰাস্তাটোতে পানী হৈ যায়। পানীখিনি যোৱাৰ কোনো সুবিধাই নাই ইয়াত মানে। আৰু বনোৱাৰ ক্ষেত্ৰত সুবিধা আছে, যদি প্ৰশাসনে যদি চেষ্টা কৰিলেহেঁতেন, আমাৰ বিধায়ক ওচৰতে আছিলে, তেওঁলোকে যদি ভাবিলেহেঁতেন বোলে নহয় ইমানকৈ কৰি আছে ৰাস্তাটোৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে, যে যিহেতু আমি ৰাস্তাটো অলপ ওখ কৰি পিনে মেৰামতি কৰি বনাই দিওঁ, তেওঁলোকে সেইটো সিদ্ধান্ত আমাক জনোৱাও নাই, লোৱাও নাই। আমি বহুত এপ্লিকেশ্যন কৰিছোঁ ইতিমধ্যে, আগতে বহুতবাৰ এপ্লিকেশ্যন দিছোঁ। স্কুলৰ ল'ৰা ছোৱালী এতিয়া থিতাতে আমাৰ দেখিবলৈ পায়, গম পাব এইখিনিতে বেনাৰখন আছে, ITI কলেজখনো আছে। সেই ITI কলেজৰ ল'ৰা ছোৱালীবিলাক অহাৰো অসুবিধা হয়। চব ষ্টুডেণ্টৰ পৰা আদি কৰি চবৰে অসুবিধা হৈছে।